মই যে আনএটি ভিডিঅ' চিৰিয়াবলি এক্সপিৰিয়েঞ্চ কলৰ কাৰণে লৈ আহিছোঁ কাৰণ যিসকলে অলৰেডি কাউন্সেলিং ৰাউণ্ডত এলটমেণ্ট হৈ গ'ল বা যিখিনি ধৰি লোৱা হয়তো ওৱানত এলটমেণ্ট হোৱা নাই বাট কাউন্সেলিং ৰাউণ্ডটোত মেবি হ'ব পাৰে চ' তোমালোকে ভালদৰে এইটো গম পোৱা যে আমাৰ 18 and 19 জুলাই 2025ত এই দুটা দিন আমাৰ এনেকুৱা দিয়া আছে য'ত তোমালোকে নিজৰ ব্ৰাঞ্চ এণ্ড কলেজ মডিফাই কৰিব পাৰিবা এটা বহুতে মোক সুধি হৈছিলে এণ্ড ডাউটত আছে যে কেনেকৈ মডিফাই হ'ব এতিয়া চোৱা তোমালোকে অলৰেডি ফাৰ্ষ্ট কাউন্সেলিং যিটো হৈ গ'ল তাত এলটমেণ্ট ছাপ'জ বহুতৰে হৈছে তাত তোমালোকে ভেৰিফাই হৈ গৈছে ত' ইট মিনছ ইউৰ ডকুমেণ্টছ আৰ ভেৰিফাইড কিছুমান কেটেগৰী ভেৰিফাইড হৈ গ'ল আৰু কিছুমান এনেকুৱা কেটেগৰী যোনে হয়তো ফাৰ্ষ্ট এলটমেণ্টত চিট পোৱাই নাই ত' তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফাই হোৱাই নাই এতিয়ালৈ ত' তেনেকুৱা দুটা কেটেগৰী আছে এতিয়া কি হ'ল তোমালোকে যেতিয়া 18 and 19 জুলাই 2025ত যেতিয়া আমাৰ এই মডিফিকেশ্যন অপশ্যনটো অপেন হ'ব এতিয়া তোমালোকে কি কৰিব পাৰিবা এজ এন এক্সাম্পল দিছোঁ দেই AC চিভিল দিছা JC চিভিল দিছা দেন তোমালোকে জিচ চিভিল দিছা এণ্ড BBC চিভিল দিছা অ'কে তোমাৰ এইকেইটা দিছা চ' তোমাৰ এতিয়া এনেকুৱা এটা থিংকিঙত আহিল তুমি এতিয়া ছাপ'জ মানে এই যিটো ফাৰ্ষ্ট কাউন্সেলিং তাত তোমাৰ তুমি চিট পালা তোমাৰ BBC চিভিলত পাই গ'লা ঠিক আছে কিন্তু এতিয়া তুমি আপগ্ৰেড কৰিলে জিচ চিভিলত পোৱাৰ চান্স থাকিব অবভিয়াছলি কাৰণ তুমি BBCৰ আগত জিচটো দিছিলা AC JC জিচ এণ্ড BBC এতিয়া BBCৰ পৰা যদি আপগ্ৰেড কৰা অবভিয়াছলি জিচটোৱে পাবা কিন্তু তোমাৰ এনেকুৱা হ'ল যে জিচখন মোৰ পঢ়াৰ কিবা এটা ইচ্ছা নাই বাট মই JCৰ কাৰণে কম্পিট কৰিব বিচাৰোঁ যদি চিট খালী থাকে মই JCত পাবৰ কাৰণে মোৰ ইচ্ছা আছে অ'কে চ' সেইটো এটা তোমাৰ হয়তো ইচ্ছা থাকিব পাৰে তেতিয়া তুমি কি কৰিব পাৰা তোমাৰ আগতে অপশ্যন মানে তুমি 4 নম্বৰ অপশ্যনটোত ফাৰ্ষ্ট এলটমেণ্ট হৈছে বাট তিনিটা অপশ্যন তোমাৰ এনেকুৱা আছে য'ত তুমি মানে এলটেড হোৱা নাই অ'কে চ' এতিয়া এই তিনিটাৰ পৰা তুমি যদি কোনোবা ইলিমিনেট কৰিব বিচাৰা ছাপ'জ তুমি জিষ্টত যাব বিচৰা নাই তেতিয়া জিষ্টটো তুমি ইলিমিনেট কৰি দিব পাৰা মানে তাত সেই গৈ কিনে মডিফাই কৰিব পাৰা জিষ্টটো কেঞ্চেল কৰি কিনে তুমি AC JC দেন BBC আৰু BBCটো তুমি পাই থৈ দিছা তো ইয়াৰ পিছত তুমি JCত পোৱাৰ কাৰণে কমপ্লিট কৰিব বিচাৰিছা মানে তেতিয়াহ'লে তুমি JCত পাৰিবা জিষ্টটো তুমি ইলিমিনেট কৰি দিলা অ'কে তো এইখিনি মডিফাই তুমি কৰিব পাৰিবা এতিয়া বহুতৰ এনেকুৱা ডাউট আছে ছাপ'জ মানে মই গোটেই লিষ্টখনে মডিফাই কৰিব পাৰিম নেকি তেতিয়া পাৰিবা কিন্তু যেতিয়া তুমি মডিফাই কৰিবা ন তেতিয়া তোমাৰ গোটেইখিনি বস্তু মানে নতুনকৈ হ'ব সেইটো মই কৈ দিছোঁ মই তোমাক স্ক্ৰীনত এটা মই পইণ্ট কেইটামান দি দিম যিটো আমাৰ ফাৰ্ষ্ট ইয়াৰত সেইখিনি আহিছিলে অ'কে চ' মই ভালদৰে বস্তুখিনি কৈ দিওঁ এতিয়া যিখিনি ষ্টুডেণ্টছৰ মানে ভেৰিফাইড হৈ গ'ল ফাৰ্ষ্ট এলটমেণ্টত পাই কিনে বা কিছু ষ্টুডেণ্টৰ ফাৰ্ষ্ট এলটমেণ্ট পোৱা নাই তাৰ ভেৰিফিকেশ্যন হোৱা নাই চ' এই দুইটা কেটেগৰী যিখিনি ষ্টুডেণ্টে এতিয়া তেওঁলোকে মডিফাই কৰিব পাৰিব আৰু মডিফাই কৰাৰ পিছত তোমালোকৰ অপশ্যনখিনি কমপ্লিটলি নতুন হৈ যাব মানে তুমি এতিয়া ছাপ'জ প্ৰথম যিটো মানে চইচ ফিল কৰিছা তাৰ হিচাপত তুমি 4 নম্বৰত পাইছিলা 5 নম্বৰত পাইছিলা ইট ডাজন্ট মেটাৰ যেতিয়া তোমাৰ ৰিজাল্টটো আহিব তেতিয়া তুমি এডিট কৰি কিনে তোমাৰ প্ৰিফাৰেঞ্চকেইটা চেঞ্জ কৰি দিলা অ'কে তুমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মানে ছাপ'জ তুমি মই অলপ এক্সাম্পল এটা দিছিলোঁ তুমি 4th ৰাউণ্ডত পাই আছা যিটো BBC সেইটো তুমি এতিয়া জিষ্টত কেঞ্চেল কৰিব বিচাৰিছা অবভিয়াছলি এতিয়া তুমি কি কৰিলা AC JC এণ্ড BBC দিলা তো এই তিনিওটাত তোমালোকে যেতিয়া তোমালোকে এপ্লাই কৰিব মানে এডিট কৰি কিনে এই তিনিটা দি দিবা তেতিয়া আকৌ নতুনকৈ তোমাৰ সেই কাউন্সেলিংটো হ'ব তাৰ কোনটোত পাবা তুমি মানে এইটো এলটেড হ'ব যেনেকুৱা ষ্টাৰ্টিঙৰ পৰা প্ৰথমৰ পৰা যায় আৰু প্ৰিভিয়াছলি যিটো তুমি চিট পাইছিলা সেইটো অট'মেটিকলি এইটো কেঞ্চেল হৈ যাব মানে যদি তুমি এডিট কৰা তেতিয়াহ'লে আগৰ তোমাৰ চিটটো কেঞ্চেল হোৱাৰ চান্সেছ ফুল থাকে অ'কে তুমি নাপাব পাৰা সেইটো চ' যিখিনি কথা কৈছোঁ সেইখিনি পাষ্ট ইয়েৰ ডাটা এনালাইচিছ কৰি গৈছোঁ গতিকে প্ৰচিডিউৰটো তেনেকুৱাই থাকিব এণ্ড মইতো আপডেটখিনি দি থাকিম ত' তোমালোকক কৈছোঁ যদি তোমালোকে একদম মানে নিজৰ প্ৰিফাৰেঞ্চ লিষ্টখন ভালকৈ দিছিলা দেন আই হোপ যে তোমালোকে চেঞ্জ নকৰিলেও ভাল আৰু যদি চেঞ্জ কৰা মানে চেঞ্জ কৰিব পাৰা আৰু যেতিয়া এডিট কৰিবা মডিফাই কৰিবা তেতিয়া সেইটো কমপ্লিটলি নতুনেই হৈ যাব বস্তুটো অ'কে এলটমেণ্ট যিখিনি প্ৰিফাৰেঞ্চখিনি কমপ্লিটলি নিউ হৈ যাব তোমালোকে সেই বস্তুটো তোমালোকে চাই ল'বা অ'কে চ' তোমালোকে কেনেকুৱা হিচাপত বস্তুখিনি দিবা কাৰণ কিয় গোটেইখিনি বস্তু নতুনেই হৈ যাব তোমালোকৰ এতিয়া তুমি ভেৰিফাইড হৈছে নহৈছে এইটো বেলেগ কথা ভেৰিফাইড হোৱা থাকিলে তুমি নেক্সট যাব নালাগে সেইটো এটা ভাল হ'ব আৰু ভেৰিফাইড নহ'লেতো তুমি এলটমেণ্ট হ'লে যাব লাগিব নেক্সট যিখিনি হ'ব এডিট কৰাৰ পিছত যেতিয়া এলটমেণ্ট হ'ব তো অপশ্যনখিনি এডিট কৰাৰ পিছত মানে প্ৰচেছটো কমপ্লিটলি নতুন হৈ যায় অ'কে চ' তুমি মানে এতিয়া এনেকুৱা মই যিটো এক্সাম্পল দিছিলোঁ যে AC JC জিষ্ট আৰু BBC তো BBCত পাই থৈ দিছিলা কিন্তু আগৰ অপশ্যনটো তুমি চেঞ্জ কৰিলা চেঞ্জ কৰিব পাৰা তুমি অ'কে তুমি ছাপ'জ AC JC BBC দি থৈ দিলা আগতে জিষ্টটো ইলিমিনেট কৰি কিনে যদি JCত পোৱা অ'কে তেতিয়াহ'লে তোমাৰ BBCটো অট'মেটিক কেঞ্চেল হৈ যাব তো সেইখিনি তোমালোকে চাবা মানে যিখিনি এডিট অপশ্যনখিনি কৰাৰ আগত অ'কে most probably যিখন চাৰ্ট হয় সেইখন কমপ্লিটলি নতুন হৈ যায় তোমাৰ আগৰ যিখিনি এলটমেণ্ট হয় ছাপ'জ আগতে তুমি মানে এখন ছাপ'জ মই যিটো এক্সাম্পল দিছিলোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰি মই কওঁ কাৰণ বেলেগ বেলেগ দিলে তোমালোকে বুজি নাপাব পাৰা তো ছাপ'জ তুমি BBCতে আছিলা এণ্ড তুমি এতিয়া BBC অপশ্যনটো নোহোৱা কৰিলা তেতিয়াও তুমি পাৰিবা
ওকে সাপোজ তুমি কৰিলা যে AC JC দিলা এটা তোমালোকৰ নতুন যিখন কাউন্সিলিং হেতু AC JC হিচাপত হ'ব তে তোমাৰ ৰেংকত AC বা JC পাই নাই ওকে আৰু সেই হিচাপত তুমি নাপাব পাৰা নেক্সট ৰাউণ্ডত হয় নহয় মানে যেটো তোমাৰ সেকেন্ড কাউন্সিলিং ৰিজাল্ট তাত নাপাব পাৰা থাৰ্ডত যাব পাৰে সো ডিপেন্ড কৰিব তো এইখিনি তোমালোকে ভালকৈ চাবা এন্ড আই হোপ তোমালোকৰ এইটো হেল্পফুল হ'ব থ্যাংক ইউ